হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100%ৰ ভিতৰত 100%ৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়ালে বজালীৰ ফিংৱাগড় হাইস্কুলে। ফিংৱাগড় হাইস্কুলৰ 15গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰে 3গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰসহ 11গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়। 4গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ 100% উত্তীৰ্ণৰে ফলাফল লাভ কৰিবলৈ সক্ষম হয়। প্ৰথম বিভাগৰ 7গৰাকী পৰীক্ষাৰ্থী লেটাৰ নম্বৰ লাভ কৰে। গণিত, অসমীয়া, বিজ্ঞান আৰু ইংৰাজী আৰু সংস্কৃত বিষয়ত 5গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থীয়ে 91 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত 6খন বিদ্যালয়ৰ 19গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু ইয়াৰে 11গৰাকী পৰীক্ষাৰ্থী হ'ল ফিংৱাগড় হাইস্কুলৰ। ফিংৱাগড় হাইস্কুলৰ সংস্কৃত বিষয়ৰ শিক্ষয়িত্ৰী কৰবী নাথে সংস্কৃত বিষয়ত 5গৰাকী পৰীক্ষাৰ্থী লেটাৰ নম্বৰ লাভ কৰাত পৰম সুখ অনুভৱ কৰে। লগতে অহা বৰ্ষৰ 10ম শ্ৰেণীৰ 22গৰাকী সংস্কৃত বিষয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলক দুগুণ উৎসাহেৰে শিক্ষা প্ৰদান কৰি এই বৰ্ষতকৈও অহা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে তাৰ বাবে যত্ন অব্যাহত ৰাখিব বুলি মন্তব্য প্ৰদান কৰে। ফিংৱাগড় হাইস্কুলৰ এই ফলাফলত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুনীন্দ্ৰ দাসে সহপাঠী শিক্ষক শিক্ষয়িত্ৰীসকলক ভূয়সী প্ৰশংসা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফিংৱাগড় হাইস্কুলৰ ফলাফল কেনেকুৱা আপোনালোকৰ? আমাৰ ফিংৱাগড় হাইস্কুলৰ যোৱাকালি যিটো ঘোষিত ফলাফল আচলতে আটাইতকৈ ভাল হোৱা বুলি আমি নিজকে গৌৰৱান্বিত বুলি বিবেচনা কৰিছোঁ। বিশেষকৈ আমাৰ যিটো শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো চেণ্টাৰ আছিলে তাত 6খন স্কুল আছিলে আৰু এই 6খন স্কুলৰ ভিতৰত আমাৰ স্কুলখনেই আটাইতকৈ বেছি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তাত মুঠ 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু তাৰে 11গৰাকী ছাত্ৰ ছাত্ৰী হ'ল আমাৰ। আপোনালোকৰ কিমানজন ছাত্ৰ ছাত্ৰী ইয়াৰ অৱতীৰ্ণ হৈছিলে এইবাৰ? এইবাৰ আমাৰ মুঠ পৰীক্ষাৰ্থী আছিল 15গৰাকী আৰু এই 15গৰাকী পৰীক্ষাৰ্থীক আমি পৰীক্ষাৰ আগমুহূৰ্তৰ পৰাই আচলতে এটা পৰিকল্পনা কৰিছিলোঁ আৰু সেই পৰিকল্পনাত আমি আচলতে সফল হৈছিলোঁ যে আমি একোজন শিক্ষকৰ লগত 5গৰাকী ছাত্ৰক ভগাই দিছিলোঁ। 3গৰাকী শিক্ষকক 5জন ছাত্ৰক পৰীক্ষা নোযোৱা পৰ্যন্ত আমি চোৱা চিতা কৰাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব দিছিলোঁ আৰু আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰী যাতে ভাল ফল দেখুৱাব পাৰে আৰু তাৰ কাৰণে যাতে সেই শিক্ষকসকলৰ লগতে গোটেই শতাংশৰ ভিতৰতে ফিংৱাগড় হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল। আপুনি কি ক'ব এই সম্পৰ্কত? এই সম্পৰ্কত আমি গোটেই শিক্ষক শিক্ষয়িত্ৰীখিনি বহুত সুখী হৈছোঁ। তেওঁলোকক আমি এই ৰিজাল্টটো কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ আৰু আমি সফল হৈছোঁ আৰু বাকী চব ছাবজেক্টতে মোটামুটি ভালেই হৈছে। বিশেষকৈ মোৰ সংস্কৃত বিষয়ত বহুত ভাল ৰিজাল্ট কৰিছে। সংস্কৃত বিষয়ত মোৰ 5জন ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্কছ পাইছে আৰু এজনে পাইছে 91 আৰু বাকী কেইজনৰো ভালেই হৈছে আৰু বাকী লেটাৰ নোপোৱাখিনিও সংস্কৃত বিষয়ত ভাল নম্বৰে পাইছে। আৰু এই বিষয়ত মই বিশেষকৈ বহুত বেছি সুখী কিয় মই এইখন স্কুলত যোৱা জুন মাহত আহিছিলোঁ। গতিকে তেওঁলোকক মই 2-3 মাহ দেৰিকৈয়ে পালোঁ ষ্টুডেণ্টখিনিক। মই বৰপেটা জিলাৰ নেহৰু ছোৱালী হাইস্কুলত কৰ্মৰত, কিন্তু এটাচমেণ্টত মই এইখন স্কুলত কাম কৰি আছোঁ। এইখন স্কুলৰ বাইদেউ ৰিটায়াৰ হোৱাৰ পিছত বহুত দিনলৈকে এইখন স্কুলত সংস্কৃত বিষয়ত কোনো টিচাৰে নাছিল। মই জুন মাহত আহি জইন কৰিলোঁ। ইতিমধ্যে 2-3 মাহমান স্কুলৰ কোৰ্চবিলাক গৈছে, তথাপিও মই যিখিনি পাৰিছিলোঁ বহুত। বজালীৰ পৰা হিৰণ্য কলিতাৰ ৰিপৰ্ট, এনি পলিটিকেল।